ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলৈ দুখ অধুমুখে আছে বসি শুয়ানি খবদ সেই বেলা তৈতে আখি মিলিল নাৰদ ঈশ্বৰক চিন্তা কৰি আছে কেলে মোৰ এনেকুৱা হৈছে মোৰ কেলে এনেকুৱা হৈছে ভাবি ভাবি একো উত্তৰ পোৱা নাই তেনে সময়তে দেৱঋষি নাৰদৰ আগমন হৈছে আৰু নাৰদৰ আগমনৰ ৰূপটো কেনেকুৱা হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম হাতত দিব্য বীণ মুখত ৰাম নাম হৃদয়ত নামৰ গৰাকী কৃষ্ণৰ ৰূপ আৰু আনন্দত আত্মহাৰা হৈ ব্যাসদেৱৰ ফালে আহি আছে বদৰিকা আশ্ৰমৰ ফালে আৰু এনে এক আচৰিত দৃশ্য হঠাৎ ব্যাসদেৱে দৰ্শন পোৱাৰ লগে লগে নাৰদক দেখি ব্যাসৰ ঋষি সচকিত ব্যাস ঋষি চক খাই উঠিছে মই ভাবি আছিলোঁ কি দেখা পালোঁ কি আৰু দেখাৰ লগে লগে ব্যাসে কি কৰিছে আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া কেৱলি দিলন্ত আসন আনি বহিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে অতিথি দেৱো ভৱ অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ গৈছে আৰু অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ যাওঁতে এইটো আমাক কোনে শিকালে বেদজ্ঞ শাস্ত্ৰজ্ঞ ব্যাসৰ দ্বাৰা আমি শিকিব লগা হৈছে শাস্ত্ৰজ্ঞ বেদজ্ঞ ব্যাসদেৱে কি কৰিছে নাৰদক দেখি ব্যাসৰ ঋষি সচকিত চক খাই উঠিছে যদিও তেওঁ জ্ঞানটো হেৰুৱা নাই তেওঁ কি কৰিছে আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি মানে দুইখন হাত পদুম ফুলৰ কলিটোৰ দৰে লগ লগাই কৃতাঞ্জলি সেৱা নিবেদন কৰিছে আমাৰ সমাজত সেৱাৰ বিভিন্ন প্ৰকাৰ আছে এক হ'ল অঞ্জলি সেৱা দুই হ'ল পুতাঞ্জলি সেৱা তিনি হ'ল কৃতাঞ্জলি সেৱা আৰু ব্যাসদেৱে কৰিছে কৃতাঞ্জলি সেৱা এনেকৈ আৰু অঞ্জলি সেৱাটো কোনে কৰে আইসকলে কেনেকৈ কৰে এটা টিকা মাটিত পেলাই এই লৈ থকা চাদৰখন এনেকৈ আগবঢ়াই দিয়ে হাত দুখন এনেকৈ আগবঢ়াই দিয়ে এইটো হ'ল অঞ্জলি সেৱা প্ৰভু কিবা এটা দিয়া এইটো অঞ্জলি এইটো সেৱা শাস্ত্ৰই উত্তম সেৱা বুলি নাই কোৱা তাৰপিছত পুতাঞ্জলি সেৱা পদ অচৰুকাৰে পুতাঞ্জলি সেৱা সমাজ বিশেষে বাপসকলে কৰে আইসকলে এনেকৈ বাপসকলে এনেকৈ দুইখন হাত তললৈ দি মূৰটো মাটিত লগাই সেৱা কৰে এইটো হ'ল পুতাঞ্জলি এতিয়া ব্যাসে কোনটো কৈছে কৃতাঞ্জলি সেৱা দশম স্কন্ধত কাত্যায়নী ব্ৰত পালন কৰি যমুনা নদীৰ তীৰত বস্ত্ৰ হুলুকাই যমুনা নদীৰ জলত জলক্ৰিয়া কৰি আছিল কোনে বৃন্দাবনৰ গোপীসকলে আৰু তেতিয়াই কৃষ্ণ কানায়ে বস্ত্ৰখিনি কদম গছত তুলি দিলে আৰু বস্ত্ৰ বিচাৰি পাৰলৈ চাওঁতে যেতিয়া বস্ত্ৰ নাপায় কদমৰ ডালত ওলমি থকা দেখিল তেতিয়া বস্ত্ৰ বিচাৰি কানাইৰ প্ৰতি গোপীসকলে কি কৰিছিল সেৱা কৰিছিল যে বস্ত্ৰখিনি দিয়া তেতিয়া কৃষ্ণই ক'লে তোমালোকে মোক সন্তুষ্ট কৰিব লাগিব সেৱা কৰি তেতিয়া বস্ত্ৰ দিম তেতিয়া বস্ত্ৰ দিওঁতে গোপীসকলে কেনেকৈ সেৱা কৰিছিল এখন হাতেৰে গুপ্ত অংগ ঢাকি এনেকৈ সেৱা কৰিছিল কৃষ্ণক তেতিয়া কৃষ্ণ গোসাঁই কি বুলি কৈছিল যে এক হাতে দেৱক প্ৰণামে যিটো তাৰ হস্তক কৰে ছেদ এখন হাতেৰে ঈশ্বৰক সেৱা কৰা যদি তাৰ হাতখন কাটি পেলাবা তেতিয়াও অপৰাধ নাই তাৰমানে এখন হাতেৰে সেৱা কৰা নিয়মটো সনাতন ধৰ্মত নাই গুৰুজনাই আমাক নাই দিয়া সেইকাৰণে নামঘৰলৈ সোমাওঁতে এনেকৈ কৃষ্ণ কৰাটো অপৰাধ চাকি গছ জ্বলাই লৈ এনেকৈ কৃষ্ণ কৰি উভতি যোৱাটো অপৰাধ এইবিলাক শাস্ত্ৰই আমাক নাই দিয়া সেইকাৰণে আমি কোৱা হৈছে বন্তি গছ জ্বলালোঁ গুৱা পাণ ভাগ আগ কৰিলোঁ কেনেকৈ আগ কৰিলোঁ এখন হাতেৰে নে দুখন হাতেৰে কাৰণ এক হাতে দেৱক প্ৰণাম কৰে যিটো এবাৰ এখন হাতেৰে কৃষ্ণ বুলি কোৱাটো শাস্ত্ৰৰ অপৰাধ বুলি কৈছে কাটি পেলালেও অপৰাধ নাই এই দৰ্শনবিলাক সেইকাৰণে কৃতাঞ্জলি সেৱা আগবঢ়াবলৈ কৈছে পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ জাগ যুগ যজ্ঞ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে
যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা শিৰত ল'ব নোৱাৰিবা তেতিয়ালৈকে কৃষ্ণদেৱৰ কৃপা ধন্য হ'ব নোৱাৰিবা। মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে। এতিয়া ব্যাসদেৱে কোনটো সেৱা কৰিছে? কৃতাঞ্জলি সেৱা। আসনত বহুৱাইছে, বহুৱাই কি সেৱা লগাইছে, সন্মান কেনেকৈ জনাইছে? পাদ্য অৰ্ঘ্য গন্ধে ধূপে পূজিলা সাদৰে। অৰ্থাৎ আজি আমি ভগৱন্ত বস্তু আসনত প্ৰতিষ্ঠা কৰি যেনেকৈ ধূপ দীপ আমি আগবঢ়াই দিছোঁ ভগৱন্তৰ চৰণত সেৱাৰ বাবে, ঠিক তেনেকৈ ব্যাসদেৱে অতিথি দেৱো ভৱ দেৱঋষি নাৰদক ভগৱান জ্ঞান কৰি তেওঁৰ সেৱাৰ বাবে এনেকৈ আগবঢ়াই দিছে, দ্ৰব্য এনেধৰণে আগবঢ়াই দিছে। গন্ধে ধূপে মানে সুগন্ধিযুক্ত ধূপেৰে আগবঢ়াই তেওঁ সেৱা নিবেদন কৰিছে। এতিয়া আমি আলহী এজন আহিলে ধূপ জ্বলাই সেৱা কৰাটোতো দূৰৰে কথা, কৃষ্ণ বুলি ক'বলৈও টান পাওঁ। বোলে আহিলে নি বহ। গৃহস্থী ধৰ্ম পালন কৰা নিয়ম এইটো। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এঘৰ গৃহস্থীলৈ আপোনালোক গৈ চাব, তেতিয়া দেখা পাব বাৰাণ্ডাতে সুন্দৰকৈ বহুৱাই যদি গলত গামোচাখন নিয়াও নাই, তেতিয়াহ'লে সেই গৃহস্থী আইগৰাকীয়ে ভিতৰৰ পৰা গামোচাখন উলিয়াই আপোনাক গলত পিন্ধাই ধুনীয়াকৈ অতিথি দেৱো ভৱ এজোকা ঘোষা গাই সেৱা কৰে। এইটো শাস্ত্ৰসন্মত নিয়ম। কিন্তু বাকী সমাজত এইবিলাক নিয়ম নাই। অতিথি আহিছ বহ আৰু ভাল বেয়া, কিন্তু বাকী শুশ্ৰূষাত ক্ৰুটি নকৰে। চাহ জলপান খোৱাত ভুলটো নাথাকে, সেইখিনি ঠিকেই থাকে। সেৱা শুশ্ৰূষা সেইখিনি ঠিকেই থাকে, আতিথ্য, কিন্তু শাস্ত্ৰসন্মতে নিয়মটো নাযায়। এই দৰ্শনটো। তাৰপাছত কি কৈছে? পাদ্য অৰ্ঘ্য। পাদ্য মানে চৰণ ধোৱা পানী, অৰ্ঘ্য মানে হাত মুখ ধোৱা পানী। যদি তুমি এটা কৰ্ম কৰা গৃহৰ মধ্যে, তেতিয়াহ'লে কৰ্মটো সফল ৰূপায়ণৰ বাবে পাদ্য অৰ্ঘ্য অতীৱ প্ৰয়োজনীয় বস্তু। ভকতৰ চৰণ ধোৱাবৰ বাবে এটা পাত্ৰত পানী ৰাখিবা, তুমি নিজেই ভকতৰ চৰণ ধোৱাই দিবা। তাৰপাছত হাত মুখ ধুবৰ বাবে অন্য এটা পাত্ৰত পানী ৰাখিবা। এই দুটা যদি কৰিছা গৃহস্থী ধৰ্ম পালনত, তেতিয়াহ'লে তোমাৰ সমস্ত পাপ ভকত সেৱাৰ মাধ্যমেৰে খণ্ডন হয়। এইটো ভাগৱতে আমাক ব্যাসদেৱ শাস্ত্ৰজ্ঞ বেদজ্ঞ হৈ এইটো নিয়ম পালন কৰিছে। আৰু আপুনি মইতো ব্যাসদেৱতকৈ পণ্ডিত নহয়, তেনে ক্ষেত্ৰত আমি যে পালন নাই কৰা, তাৰমানে হ'ল আমি ভাগৱত অধ্যয়ন নাই কৰা, আমি কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰোঁ, সেইকাৰণে আমি বিচৰা সুখটো লাভ কৰিব নোৱাৰোঁ। এই দৰ্শনবিলাক দিছে আমাক এনেকৈ। তাৰপাছত ইজনে সিজনক সুধিছে, ব্যাসে সুধিছে দেৱঋষি নাৰদ, আজি মূৰক গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আজি আমাৰ গৃহ পবিত্ৰ হৈ গ'ল, কাৰণ বিচাৰি ফুৰিছিলোঁ ঈশ্বৰক, আৰু আজি আমি আপোনাৰ চৰণৰ ধূলা পালোঁ। গৃহৰ মধ্যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, তোমাৰ চৰণ দৰ্শন পালোঁ গৃহত থাকি। গতিকে আমাৰ জীৱন ধন্য হৈ গ'ল। কোৱাচোন আগমনৰ বাৰ্তা যে কিয়নো আহিলা? আমি যেনেকৈ সোধোঁ, বোলে কোনোদিন নাহে দেখোন, আজি বা কি মন কৰি আহিলে? এই বোলে একদম বিপদ এটাত পৰি আহিলোঁ, ককাইদেউ আপুনি মোক সহায় এটা কৰক। আমাৰোতো তেনেকুৱা হয় স্বাভাৱিক জীৱন। ঠিক তেনেকৈ ব্যাস আৰু নাৰদৰ মাজত কথোপকথন। আৰু নাৰদেও সুধিছে যে ব্যাস, তুমি ইমান পণ্ডিত শাস্ত্ৰজ্ঞ বেদজ্ঞ, কিবা তোমাৰ মনটো দেখোন মৰা মৰা লাগিছে, কিবা অসুখ হৈছে নি? কিবা অশান্তি হৈছে নি? কোৱাচোন। আমাৰো তেনেকুৱা হয়। হেৰা আগতে ইমান শকত আছিলা, আজি তোমাক দেখোন বহুত ক্ষীণোৱা যেন দেখিছোঁ, কিবা অসুখ বিসুখ হৈছে নি? বোলে নক'বা আৰু, আজি এমাহমানৰ পৰা এনেকুৱা হৈছে। আমাৰো তেনেকুৱা হয় কথোপকথনত। ঠিক সেই বাৰ্তাকে ভাগৱতে আমাক দৰ্শন দিছে। তাৰপাছত দেৱঋষি নাৰদক ব্যাসে কৈছে যে কি কাৰণেনো এনেকুৱা হৈছে মই ভাবি পোৱা নাই। নাৰদেও কৈছে, প্ৰশংসা কৰিছে ব্যাসক, যে তুমি কৰিলাহা বেদৰ অনেক শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিলে তোমাৰ মহাযশ। তুমি বেদৰ শাখা প্ৰশাখা ভেদ কৰিলা, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতিৰ জাতিৰ যিটো কৰ্ম ধৰ্ম হিচাপে পালন কৰিব লাগে, সকলোখিনি তুমি সেই বেদৰ শাখা প্ৰশাখা কৰি সকলোকে সুন্দৰভাৱে চিনাকি কৰি দিলা পৰিচ্ছেদ, তুমি চিনাকি কৰি দিলা। কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, তুমি মহাভাৰত পুৰাণ
গীতা 18 অধ্যায়, সেইকাৰণে অষ্টাদশ গীতাক তুমি প্ৰণয়ন কৰিলা, যাৰ কাৰণে জগতত ব্যাপিলে তোমাৰো মহাযশ। তুমি বেদজ্ঞ শাস্ত্ৰজ্ঞ বুলি জগতত তুমি চিনাকি হৈ গ'লা। ব্ৰহ্মকো সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তোমাৰো কেনে অসন্তুষ্ট চিত্ত। তুমি মাতিলে স্বয়ং ব্ৰহ্ম তোমাৰ সন্মুখত উপস্থিত হৈ যাবলৈ বাধ্য হৈ যায়, তেনে ক্ষেত্ৰত তোমাৰ মন খেলি মেলি। আমাৰ যে বহুত পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিব লগা হয়, দেউতাক সন্তানটো ডাক্তৰ কৰে, সন্তানটো APS বিষয়া, পুলিচ বিষয়া, ইঞ্জিনিয়াৰ, ডাক্তৰ হোৱাৰ পাছতো বহুত পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিব লগা হয়। কাৰণটো এইটোৱে, বিয়াখৰ নিচিনা হয়। তাৰমানে যিখিনি কথা শিকাব লাগিছিল নিশিকালে, অৰ্থাৎ বোলে মোৰ শুনটো, তুমি তোমাৰ বাৰ্থডেটো যদি পালন কৰিব লাগে, তুমি কি বিচাৰিছা কোৱা? বাৰ্থডেটো পালন কৰাৰ ক্ষেত্ৰত তোমাক কি লাগিব? বোলে দেউতা মোক চাইকেল এখন লাগিব, দেউতা মোক মোবাইল এটা লাগিব। ঠিক আছে, তোমাক বাৰ্থডেত তুমি বিচৰা উপহাৰটো দিম, কিন্তু বাৰ্থডেটো কাৰ শুনটো? বোলে মোৰ দেউতা। তেতিয়াহ'লে ঠিক আছে, এইবাৰ তুমি বাৰ্থডেত ভকত সেৱা কৰিবলৈ শিকিব লাগিব, যিটো জীৱনৰ চূড়ান্ততম মংগলময় পথ, ভকত সেৱা। বোলে তাৰ কাৰণে কি কৰিব লাগিব দেউতা? তুমি শৰণীয়া প্ৰাৰ্থনা ভাগি মই দুৰাচাৰ মুখস্থ কৰি তুমি ভকতক চৰণ ধুৱাই তুমি সেৱা কৰিব লাগিব। বোলে পাৰিবানে? দেউতা মই পাৰিম, তুমি শিকাই দিয়া। এই বুলি যদি সন্তানক আমি শিকাইছিলোঁ, তেতিয়াহ'লে সেই সন্তানে কেতিয়াও পিতৃ মাতৃক অৱহেলা নকৰে। এইটো যে নিশিকালোঁ আমি, নিশিকাই যে বাৰ্থডেত আমি কেক এটা আনি কাটিলোঁ, এই প্ৰত্যেকটো দৰ্শন আমি জীৱনত কেৱল ভুলেই কৰি থাকিলোঁ, আৰু সেই ভুলৰ বাবে আমি বিচৰা সুখখিনিৰ বিপৰীতে আমি দুখ পাবলৈ সক্ষম হৈছোঁ। বিচৰা নাই আমি দুখ, তথাপিতো আমি দুখ পাইছোঁ। গতিকে ব্যাসে যিটো ভুল কৰিছে, ব্যাস শাস্ত্ৰজ্ঞ বেদজ্ঞ হৈও আমাৰো বৰ্তমান সমাজ ব্যৱস্থাত ডাক্তৰ ইঞ্জিনিয়াৰ সন্তানৰো পিতৃ মাতৃ কিন্তু অসুখী হ'ব লগা হৈছে, বা ডাক্তৰ ইঞ্জিনিয়াৰ হৈও জীৱনটো অসুখ অশান্তিৰ মাজত পাৰ কৰিব লগা হৈছে। তেওঁলোকতো ডাবুল MA ট্ৰিপুল MA হোৱাৰ পাছতো, এখন সুন্দৰ চাৰ্টিফিকেট লোৱাৰ পাছতো, শিক্ষাগত অৰ্হতাৰে শিক্ষিত হোৱাৰ পাছতো তেওঁলোকে অসুখ আৰু অশান্তিৰ মাজত থাকিব লগা হয়। কাৰণ এয়াই ব্যাসৰ নিচিনা হৈছে। তাৰপাছত ব্যাসক দেৱঋষি নাৰদে পোনপটীয়াভাৱে উত্তৰটো দিছে, তোমাৰ অশান্তিটো কিয় হ'ল? নাৰদ বদতি শুনা মহামুনি, ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। নাৰদ বদতি, বদতি মানে কৈ থকা, নাৰদে কৈছে সেই মহামুনি ব্যাস তুমি শুনা, তুমি সে কৰিলা সবে জগতকে নাশ, তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ইয়াতকৈ বেয়া কৰ্ম আৰু একো নাই, কোনটোতকৈ? তুমি বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰালা। চাবচোন, আপোনাৰভাৱে জানে, যেতিয়া ডাক্তৰৰ ওচৰত গৈ গম পালে যে তেওঁৰ পত্নীগৰাকী গৰ্ভৱতী হৈছে, ডাক্তৰৰ ওচৰত গৈ যেতিয়া বুজি পালে তেওঁ পত্নীৰ গৰ্ভত তেওঁৰ বীৰ্য নিক্ষেপ কৰাৰ ফলত এটি সন্তান ধাৰণ হৈছে, অৰ্থাৎ তেওঁ পিতৃ হৈছে আৰু পত্নীগৰাকী মাতৃ হ'বলৈ ওলাইছে। কিমান আনন্দ লাগে বাৰু! শহুৰ দেউতা শাহুৱাই, আকৌ ইফালে জন্ম দিয়া পিতৃ মাতৃ অৰ্থাৎ স্বামীজনৰ পিতৃ মাতৃ, আকৌ পত্নীগৰাকীৰ পিতৃ মাতৃ, আকৌ বংশ পৰিয়াল, ককাই ভাই, ইষ্ট মিত্ৰ কুটুম্ব, কিমান আনন্দ লাগে। এটি সন্তান সম্ভৱা মাতৃগৰাকী ডাক্তৰৰ ওচৰৰ পৰা উভতি খবৰটো যেতিয়া বিয়পি পৰে, কিমান আনন্দ লাগে। আৰু তেতিয়া পিতৃজনে কি কৰে জানে? ক'ব লাগিবনে নালাগে? পিছে লাগিব। সেই আনন্দৰ খবৰটো চেলিব্ৰেট কৰে পিতৃজনে কেনেকৈ? সন্ধিয়া সময়ত ৱাইন শ্বপৰ পৰা বটল এটা আনেনে?
ৱাইন শ্বপৰ পৰা বটল এটা আনি বন্ধু বান্ধৱীৰ লগত চেলিব্ৰেট কৰে পিতৃ হৈছোঁ মই আজি। কোনো পিতৃ মাতৃ নাই যি পিতৃ মাতৃয়ে ডাক্তৰৰ ওচৰৰ পৰা ভাল খবৰটো লৈ আহি গোসাঁই ঘৰত সোমাই চাকি এগছ জ্বলায়। কোনো পিতৃ মাতৃ নাই। ভাবি চাব পাৰে আপুনি, আমি ভাবি চালে উত্তৰটো সেইটো পাম। এইটো শাস্ত্ৰসন্মত। আনন্দৰ খবৰটো আমি পালন কৰিবলৈ ৱাইন শ্বপৰ কথাটো চিন্তা কৰোঁ। আৰু শাস্ত্ৰই কৈছে ধন্যবাদটো তুমি ঈশ্বৰক দিয়া, কিন্তু আমিতো নকৰোঁ সেইটো নিয়ম পালন। এইখিনি হ'ল আমাৰ অপৰাধখিনি। এইখিনি যে আমি সন্তানক নিশিকালোঁ, কন্যাগৰাকীকো যে বিয়া দিয়াৰ আগত আমি যে এইখিনি নিয়ম শিকাই নপঠালোঁ, সেই শিকাই নপঠিওৱাৰ কাৰণে সেই অপৰাধখিনি সেইখন গৃহস্থী ধৰ্ম পালন কৰোঁতে সেই কন্যাগৰাকীৰ পৰা সেইখন গৃহস্থী ধৰ্মত অপৰাধখিনি হৈ থাকে। গতিকে ভাগৱত নামৰ উত্তম শাস্ত্ৰভাগীয়ে আমাক প্ৰত্যেকটো কথা সুন্দৰভাৱে এনেকৈ শিকাই গৈছে। এতিয়া ব্যাসদেৱক দেৱৰ্ষি নাৰদে ক'লে বিনা কাৰণত পশু পক্ষী প্ৰাণ হৰণ কৰা নিয়মটো। এতিয়া জন্মদিনা কি হয়? যেতিয়া সন্তানটো জন্ম হয়, জন্ম হোৱাৰ লগে লগে চুৱা ভাঙিবলৈ মানে শুদ্ধি কৰ্ম কৰোঁতে কি কৰে বাৰু? ৰাতিলৈ মাছ মাংস খায়নে? নিশ্চিত ৰূপত ৰাতিলৈ মাছ মাংস খায় শুদ্ধি কৰ্মৰ দিনা ৰাতি। নিজৰ এটা সন্তানৰ মংগল বিচাৰি অন্য এটি জীৱৰ হত্যা কৰাটো শাস্ত্ৰৰ অপৰাধ বুলি কৈছে। নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ব্যাস, তুমি এই কৰ্মবিলাক যে লিখি দিলা ধৰ্ম বুলি, এইটো হ'ল জীৱৰ বিপথগামী নিয়মটো, সেইকাৰণে তোমাৰ এনেকুৱা হৈছে। তাৰপাছত কৈছে আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। বিনা কাৰণত এই হিংসা ধৰ্মটোক তুমি সঁচা বুলি প্ৰকাশ কৰি দিলা, সেইকাৰণে তুমিও ব্যাস বেদৰ তত্ত্ব মৰ্মটো বুজি নাপালা। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমলি। বেয়া কৰ্মটোকে ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা, যাৰ কাৰণে জীৱবিলাক ধ্বংসৰ গৰাহত পৰিবলৈ ধৰিলে। এৰাম স্বভাৱে লম্পট বিষয়ত নুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংসাগ। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। যিবিলাক মানুহৰ স্বভাৱটো লম্পট, বিষয়ৰ প্ৰতিহে আকৃষ্ট, ল'ৰাটোক কেনেকৈ খুৱাম কেনেকৈ পিন্ধাম, ছোৱালীজনীক কেনেকৈ খুৱাম কেনেকৈ পিন্ধাম, ঈশ্বৰ সেৱা কৰিবলৈ মাটিৰ চাকি এগছ কিনি, মিঠাতেল পেকেট এটা কিনি, তামোল এটা পাণ দুখিলা যে যেনেকৈ ভাবে তেনেকৈ আগবঢ়াবলৈ 100 টকাই খৰচ নহয়। সেই 100 টকাটো খৰচ কৰিবলৈও কোনোদিন জোৰা নমৰে, কিন্তু সন্তানটো বিয়াৰ নামত পেণ্ডেলটোত কিন্তু 1.5 লাখমান টকা খৰচ কৰিব পাৰে। এইখিনি হ'ল শাস্ত্ৰৰ বিপৰীত নিয়মটো। যিজন হৃদয়ত থাকি মেৰুদণ্ড নামৰ ৰাজহাড়ডালৰ ভিতৰত থকা আমাৰ শৰীৰটোত থকা 72,000 নাৰীৰ ভিতৰত ইংগলা, পিংগলা আৰু সুষুম্না, এই সুষুম্না নামৰ নাৰীডালৰ মাজেদি ছেকেণ্ডত 1000 বাৰ অহা যোৱা কৰি আমাক কৃপা কৰি আছে। সেই নাৰীডাল ক'ত থাকে? মেৰুদণ্ডডালৰ মাজত সুষুম্না নাৰী। সেই সুষুম্না নাৰীডালত ভগৱন্ত বস্তু আছে, ছেকেণ্ডত 1000 বাৰ অহা যোৱা কৰি আছে, কৃপা কৰি আছে আমাৰ শৰীৰটোৰ মাজত থাকি। এতিয়া সেই কৃষ্ণ তত্ত্বই যদি এবাৰ ভাবে বোলে হেৰা শৰীৰ, হাত দুখনে দিনটো কাম কৰি ভাগৰ লাগিল, হাত দুখনক বিচনাত জিৰণি দি দিলা, চকুকেইটা দিনটো তুমি মেলি মেলি হাত দুখনক কৰ্ম কৰাতে চকুকেইটা ভাগৰ লাগিলে বিচনাত পৰি জপাই চকুকেইটাক তুমি জিৰণি দিলা, ভৰিকেইটা মেলি লৈ জিৰণি দিলা, শৰীৰটো কেনেকৈ জিৰণি দিলা? ৰবা, ময়ো 5 ছেকেণ্ডৰ কাৰণে জিৰণি ল'ম বুলি যদি কৃষ্ণ তত্ত্বই সেই সুষুম্না নাৰীডালৰ ভিতৰত
অহা যোৱা কৰিবলৈ এৰি ৰৈ দিয়ে, তেতিয়া বাহিৰ চোতাললৈ উলিয়াই বগা কাপোৰ দিবলৈ আপোনাক মোক খলি ধলি লাগি যাব। সেইজন কৃষ্ণদত্ত হৃদয়ৰ মাজত থাকি, শৰীৰৰ মাজত থাকি প্ৰত্যেক ছেকেণ্ডত কৃপা কৰি থকাৰ বাবেহে নাক নামৰ ইন্দ্ৰিয়টোৱে উশাহ নিশাহ লৈ থাকিব পাৰিছে। আৰু সেইজনকে চিন্তা কৰিবলৈ 100 টকা এটা উলিয়াই আপুনি মই গুৰু গৃহভাগ নিৰ্মাণ কৰি সেইজনৰ বাবে 5 মিনিট সময় নাই। এইটো হ'ল আমাৰ বিপৰীত চিন্তা। গতিকে শাস্ত্ৰই প্ৰত্যেককে সুন্দৰভাৱে সিদ্ধান্ত দিছে, কিন্তু বুজি নোপোৱাটো, শাস্ত্ৰ অধ্যয়ন নকৰাটো, গুৰুৰ চৰণ চিন্তা নকৰাটো আমাৰ প্ৰত্যেকৰে অপৰাধ। শাস্ত্ৰ গুৰু হবে ঈশ্বৰৰ কৃপায়ে শুদ্ধ উপদেশ দিব, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? আপুনি মই পালন নাই কৰা ভাগৱতৰ দুখ নি? আপুনি মই পালন নাই কৰা গুৰুজনাৰ অপৰাধ নেকি? আপুনি মই গুৰুক গালি পাৰি লাভ নাই, শাস্ত্ৰক দুখী লাভ নাই। অপৰাধটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। এনেকৈ ভাগৱতে সিদ্ধান্ত দিলে দেৱৰ্ষি নাৰদৰ দ্বাৰা ব্যাসক যে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। এনেকৈ নানা হিংসা ধৰ্ম, নানা দেৱতা পূজা কৰি অকণমান পুণ্য উপাৰ্জন কৰি স্বৰ্গলৈকে যাব পাৰে, কিন্তু স্বৰ্গৰ পাছত পুণ্য শেষ হ'লে পুনৰ নৰকলৈ ঘূৰি আহিব লগা হয়। এতিয়া নানা দেৱ পূজা কৰা মানে জয় বিশ্বকৰ্মা, ওম বিশ্বকৰ্মাই নম, ওম সৰস্বতীয়ে নম, ওম দুৰ্গাই নম, এনেকৈ যিমানবিলাক দেৱতাক সেৱা কৰা যায়, সেৱা কৰিবলৈ যাওঁতে তাত হিংসা ধৰ্মটো থাকে। অৰ্থাৎ তাত পাৰ, ছাগলী, হাঁহ, কুকুৰা, মহ আদিবিলাক বলি দিয়া হয়। সেইকাৰণে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয়। মাটিৰ মূৰ্তিটোক ঈশ্বৰ জ্ঞান কৰিছে, ঠিকে আছে, কিন্তু ঈশ্বৰ জ্ঞান কৰিবলৈ যাওঁতে চৈতন্য শক্তি হাঁহ এটা বা পাৰ এটাক যে বলি দিয়া যায়, সেইটো হ'ল অপৰাধটো। অপৰাধবিলাক তেনে ধৰণে আহে। নিজৰ সন্তানটোৰ মংগল বিচাৰি ছাগলী এজনীৰ সন্তানটোক বলি দিয়াটো হ'ল আপোনাৰ মোৰ অপৰাধটো। তাৰমানে ছাগলীজনীৰ শৰীৰত থকা আত্মাৰ ৰূপত কৃষ্ণক আপুনি মই নেদেখিলোঁ, কিন্তু মাটিৰ মূৰ্তিটো কৃষ্ণৰ ৰূপত দেখিলোঁ। এইটো হ'ল অপৰাধটো, এইটো হ'ল ভগৱন্তৰ মায়াটো। এজন শিল্পীয়ে কৈছে, হে ঈশ্বৰ তু হি কলাকাৰ, হে মে ভি কলাকাৰ হওঁ। হেৰা ঈশ্বৰ, তুমিও শিল্পী ময়ো শিল্পী, কিন্তু তোমাৰ মোৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। বোলে তোমাতকৈ মই শ্ৰেষ্ঠ কেনেকৈ? তুমি জগতখন সৃষ্টি কৰিলা আৰু উৰণ বুৰণ গজন ভ্ৰমণ নামৰ 4 মুঠি জীৱ অনুসৰি একোটা পুতলা তুমি সৃষ্টি কৰিলা। 4 মুঠি জীৱস্বৰূপ পুতলা সৃষ্টি কৰিলা। চেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজ, 4 মুঠি জীৱ। তাৰ ভিতৰত ময়ো জৰায়ুজ নামৰ জীৱ, মানুহ, জ্ঞান আৰু বিবেকযুক্ত মই নামৰ মানুহ নামৰ পুতলাটোকো তুমিয়ে সৃষ্টি কৰিলা। কিন্তু ময়ো কম নহয় প্ৰভু, ময়ো মানুহ হৈ তোমালোকৰ 33 কোটি দেৱ দেৱতাৰ মূৰ্তি নামৰ পুতলা কিছুমান ময়ো কিন্তু নিৰ্মাণ কৰিলোঁ। শিলৰ, কাঠৰ, সোণৰ, ৰূপৰ, মাটিৰ আদি যেনেকৈ পাৰোঁ ময়ো তোমালোকৰ দেৱ দেৱতাৰ মূৰ্তিবিলাক নিৰ্মাণ কৰিলোঁ, পুতলাবিলাক। কিন্তু পাৰ্থক্য এইখিনিতে আছে প্ৰভু তোমাৰ আৰু মোৰ লগত। তুমি নিৰ্মাণ কৰা মানুহ নামৰ পুতলাবিধে মই নিৰ্মাণ কৰা নিৰ্জীৱ কাঠৰ মূৰ্তিটোৰ আগত কিন্তু মূৰটো তললৈ কৰি দিয়ে। গতিকে তোমাতকৈ মই শ্ৰেষ্ঠ প্ৰভু, এই বুলি মানুহ নামৰ সেই শিল্পীজনে ঈশ্বৰক দোষাৰোপ কৰিছে। তোমাতকৈ মই শ্ৰেষ্ঠ, তুমি যিমান মানুহ নামৰ জ্ঞান আৰু বিবেকযুক্ত জীৱক সৃষ্টি নকৰা কিয়, তেওঁলোকে মই নিৰ্মাণ কৰা তোমালোক দেৱতাৰ মাটিৰ নিৰ্জীৱ এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰা পুতলাটোকে ঈশ্বৰ জ্ঞান কৰি মূৰটো তললৈ দি ধূপ ধূনা জ্বলাই সেৱা পূজা কৰি থাকে। আৰু এইটো কথা শিৱই প্ৰকাশ কৰিছে নিজ মুখে, মই হৰ তুমি ব্ৰহ্মা, ইন্দ্ৰ আনু যত দেৱগণ, মুখ্যক দিবাক নপাৰোহো একোজন। মই শিৱ, তুমি ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতাই জীৱক পৰম পদৰ সালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মুখ্য নামৰ এই পদটো আমি কোনেও দিব নোৱাৰোঁ। জীৱক দিব পাৰে কোনে? কেৱল কৃষ্ণ নামতহে মুকুতি। তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা, মৰিবৰ সময়ত কাকো নালাগে বিশ্বকৰ্মা, কালী, দুৰ্গা, ভদ্ৰা, গণেশ, শিৱ, কাকো নালাগে।
মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নাম এতীক্ষণে হেলা। মৰিবৰ সময়ত বাপে ইতিমধ্যে কৈ গৈছে, শ্মশানলৈ যাওঁতে কি বুলি কয়, ৰাম নাম সত্যহে। মৰিবলৈ ওলোৱা ব্যক্তিজনক বোলে ডাঙৰীয়া ৰাম বুলি কওকচোন, অ' দাদাইদেউ ৰাম বুলি কওকচোন, কৃষ্ণ বুলি কওকচোন। বিচনাত যেতিয়া পৰি থাকে তেওঁৰ আগত ৰাম বুলি ক'বলৈ কয়, কিন্তু গোটেই জীৱনটো দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, গণেশ, শিৱ, সৰস্বতী আদি কৈ কৈ জীৱনটো পাৰ কৰিলে। এতিয়া মৰিবৰ সময়ত কি ওলাব? এতিয়া কৃষ্ণ ওলাব নে দুৰ্গা ওলাব? অভ্যাস যিটো, অভ্যাসৰ বলতহে হ'ব। যিটো অভ্যাস কৰিম জীৱন জোৰা প্ৰক্ৰিয়া, সেইটোৱে মৰিবৰ সময়ত আপোনাৰ মোৰ ওলাব, এই দৰ্শনটো। গতিকে সিদ্ধান্ত দিছে শিৱই যে আমি স্বয়ং দেৱতাসকলে জীৱক মুক্তি দিব নোৱাৰোঁ, তেনে ক্ষেত্ৰত তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব। তাম, কাঁহ, সোণ, ৰূপ, পিতল আদি ধাতুৰে নিৰ্মিত স্বয়ং কৃষ্ণৰ মূৰ্তি হ'লেও সেই মূৰ্তিটোৱে কেতিয়াও গতি দিব নোৱাৰে। তথাপিতো কলিত মলিন লোকে ইহাংকে পূজিব। কলিকালৰ মলমতী মনুষ্যবিলাকে তাকে সেৱা পূজা কৰি থাকিব, তথাপিতো মানুহক কৃষ্ণ বুলি নকয়। প্ৰমাণটো পালেই নহয়, বন্তি গছ জ্বলালে কৃষ্ণ বুলি নকলে। সেই দৰ্শনটো যিটো, মূৰ্তিটোৱে কি গতি দিব, মানুহজনেহে তোমাক সহায় কৰিব। মানুহজনেহে তোমাক সহায় কৰিব। দাঁতি কাষৰীয়া বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্বই, তুমি এইখন সংসাৰৰ পৰা কেনেকৈ মৰিলা মৰিলা, আৰু তোমাৰ মুক্তিৰ অৰ্থে সেৱাভাগ কোনে কৰিব? ঈশ্বৰৰ চৰণত তোমাৰ সন্তানটোহে কৰিব। পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় বাপৰ, পুত্ৰ জন্ম হ'লে পিণ্ড দিব পুত্ৰইহে। পুত্ৰ যদি নাথাকে তুমি কেনেকৈ যাবাগৈ আকৌ? এতিয়া সেই পুত্ৰৰ নামটো কি বুলি ক'লে, পিণ্ড কি বুলি ক'লে? পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। পুত্ৰই দিব লগা পিণ্ডটোৰ নাম হ'ল ঈশ্বৰ সেৱা। এতিয়া ঈশ্বৰ সেৱা কোনোদিন নকৰে। এতিয়া ঈশ্বৰ সেৱা নকৰিলে সেই পুত্ৰৰ দ্বাৰা অৰ্পণ কৰা পিণ্ড ঈশ্বৰ পুৰুষে গ্ৰহণ কৰিবনে, পিতৃপুৰুষে গ্ৰহণ কৰিবনে? বাস্তৱত যিজন সন্তানে পিতৃৰ বাক্য পালন নকৰে, সেইজন পুত্ৰৰ দুখবিলাক অন্য এজন হৰিভকতৰ লগত, সংগীৰ লগত দেউতাকে নকয়নে বাৰু? কি যে ল'ৰা এটা জন্ম দিলোঁ হেৰা, এটা কথাও নুশুনে। মই যদি পূবলৈ যাওঁ ল'ৰা পশ্চিমলৈ যায়। মনৰ ভাৱনা ক'ব পৰা জনৰ আগত দুখ প্ৰকাশ কৰে। জীয়াই থাকোঁতে এইটো, আকৌ মৰা পাছত তেনেকুৱা এটা সন্তানে দিয়া দ্ৰব্য মৰা পিতৃয়ে গ্ৰহণ কৰিবনে? জীয়াই থাকোঁতেই ভাল বুলি নাই কোৱা, মৰা পাছত কেনেকৈ গ্ৰহণ কৰিব? এইটো কেতিয়াও সঁচা কথা নহয়। এই দৰ্শনবিলাক আমাক ভাগৱতে দিছে। গতিকে ব্যাস তুমি শুনা, ৰামে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰতাৰ বাক্য কন মানে কুজন। যদি এটা সময়ত জ্ঞানী পুৰুষে কয় হেৰা ব্যাসে ক'লে বুলি আমি নকৰোঁচোন দিয়া, এই বেয়া কামবিলাক ব্যাসে কৰিবলৈ ক'লেই যেনিবা আমি এতেকে বুলি কৰিব লাগিব নেকি? প্ৰাণজিৎ নামৰ শৰীৰটোৱে জাজি খনামুখৰ পৰা আহি কৰিবলৈ ক'লে বুলি আমি কৰিম নি? ইমান দিনৰ পৰা পালন কৰি আহিছোঁ এইটো নিয়ম, সি ক'লে যেনিবা কালি পৰহি ল'ৰাটোৱে, কেলৈ পালন কৰি আমি কেতিয়াও নামানো। এনেকুৱা এটা নিয়ম চলি থাকে আমাৰ সমাজত। এতিয়া এই কথাটোকে দেৱঋষি নাৰদে ব্যাসক জ্ঞান দিছে। এটা সময়ত এজন জ্ঞানী পুৰুষে যদি কয়, ব্যাসে কৰিবলৈ ক'লে, ভুল শুদ্ধ ভাল বেয়া আপুনি মই বিচাৰ নকৰাকৈ কৰি থাকিম, এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে বিচাৰ কৰি যদি কয় ব্যাসে কৰিবলৈ ক'লে আমি নকৰোঁচোন দিয়া, আউৰ তাৰ বাক্যক নমানে একোজন, তেতিয়া সেইজনৰ বাক্য কোনেও মানি নচলে। বৰঞ্চ তেওঁৰ হৈ বাকীসকলে কি বুলি ক'ব, বোলৈ উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্ত পণ্ডিত। এইজনলৈ চোৱা, আৰু ব্যাসে কৰিবলৈ কৈ থৈ গৈছে, এইজন আকৌ ওলালে সেই ব্যাসতকৈ পণ্ডিত আমাক এইবিলাক নকৰিবলৈ ক'বলৈ। দুই ধৰণে ব্যাস তুমিয়ে জগৰীয়া হ'বা। পোনপটীয়াভাৱে ক'ব আমি নিজে নাই কৰা নহয়, ব্যাসে কৰিবলৈ ক'লে কাৰণেহে কৰিছোঁ। তাৰপিছত হেৰা ব্যাসে কৰিবলৈ ক'লে কাৰণে নকৰোঁচোন দিয়া। পৰোক্ষ আৰু প্ৰত্যক্ষ দুই প্ৰকাৰে জীৱই তোমাকেই দোষী সাব্যস্ত কৰিব। গতিকে দুখৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা,
ব্যাস তোমাক মই কওঁ শুনা, প্ৰকটি কহিলা তুমি আনকহে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক। তুমি পোনপটীয়াভাৱে আন ধৰ্ম দেখুৱাই দিলা, কৃষ্ণ নামটো আওপকীয়াকৈ ঢাকি ৰাখিলা। তুমি ক'ব লাগিছিল কৃষ্ণ নামত জীৱৰ গতি, এইটো নোকোৱাৰ বাবে সিজিল তোমাতৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইটোৱে হ'ল তোমাৰ অসুখ আৰু অশান্তিৰ মূল কাৰণ। তুমি পোনপটীয়াভাৱে কৃষ্ণ নামত জীৱৰ গতি হ'ব এইটো নকলা। তুমি কৃষ্ণ নামটো আওপকীয়াকৈ ঢাকি ৰাখি আন দেৱ ধৰ্মবিলাকক প্ৰত্যক্ষ ৰূপত দেখুৱাই দিলা, এইটো অন্যায়। যিজনে এইটো নিয়ম পালন কৰিবলৈ লিখি দিলে, লিখি দিয়া মাত্ৰকে লিখকজনৰ তেনেকুৱা হৈ গ'ল, পালন কৰিবলৈ গ'লে আপোনাৰ মোৰ কি অৱস্থা হ'ব? এই দৰ্শনটো আমি ভাবিব লাগে। লিখকজনৰে কৃষ্ণ কথা নিলিখাৰ বাবে অপৰাধ হ'ল, আপুনি মই কৃষ্ণ কথা পালন নকৰিলে কেনেকুৱা অৱস্থা হ'ব? তাৰ পাছত ব্যাসৰ অসুখ অশান্তিৰ ওৰ পৰিলে যে সিজিল তোমাতৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইটোৱে তোমাৰ অসুখ আৰু অশান্তিৰ মূল কাৰণ। ব্যাস তোমাক মই কওঁ শুনা, অ মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। মই উপদেশ দিছোঁ এভাগ শাস্ত্ৰ ৰচনা কৰা, যাৰ নাম হ'ব ভাগৱত, য'ত থাকিব কেৱল কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম। বিপৰীতে কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক শোক কৃষ্ণক সন্মুখ। কাল মানে সময়, সময়ৰ লগে লগে জীৱই সুখ পাবলৈ কি কৰ্ম কৰিব লাগে, সময় সেইটো নিয়ম জীৱক নিজে শিকাই দিব। তুমি সেইখিনি কথা ইয়াত নিলিখিবা। তুমি উপদেশ দিয়া কেৱল কৃষ্ণ নামটো। এতিয়া আমি কি কৰোঁ, মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত সন্তানটোৰ মংগল বিচাৰি ভকতৰ দ্বাৰা নিয়ম এটা কৰোঁ। প্ৰায় কৰেনে বাৰু? পায়স দিয়ে, বুট মগু কেইটামান আনে, কল কুঁহিয়াছ, এনেকৈ ভকত কেইজনমান মাতি নিয়মটো কৰে। যেতিয়া ফলাফলটো ওলাই ৰাতিলৈ কি হয়, সেইদিনা মেট্ৰিক পাছ কৰাৰ ফলাফলটো ওলোৱাৰ লগে লগে, ৰিজাল্টটো অহাৰ লগে লগে ৰাতিলৈ কি হয়, খানা। কি কি বধ হয় বাৰু? আমলৰীয়া হাঁহ দুটামান, নহ'লে ছাগলী এটা, নহ'লে ব্ৰইলাৰ 5টামান, হয়নে বাৰু? হয়। ভুলটো সেইটো। মংগল বিচাৰিলোঁ কৃষ্ণৰ চৰণত, ধন্যবাদটো দিলোঁ আমলৰীয়া হাঁহ দুটাক। এইটো হ'ল আমাৰ অপৰাধটো। কালে কৰ্ম মিলাই বেগ বিষয়ৰ সুখ। তুমি সুখ পাবলৈ কি কৰ্ম কৰিব লাগে সময় নিজে শিকাই দিব। এইবোৰ ইয়াত লিখি নাথাকিবা ব্যাস। তুমি ইয়াত ভাগৱতত লিখা কেৱল কৃষ্ণ নাম, যি নাম আশ্ৰয় কৰিলে জীৱৰ মুকুতি হ'ব। সেইটো কেতিয়াবা বুজি পালোঁ, সেইকাৰণে মেট্ৰিক পৰীক্ষাৰ আগত কৃষ্ণ নামটো আশ্ৰয় কৰিলোঁ, ভকতৰ সেৱা নিয়মটো পালন কৰিলোঁ। আকৌ ৰিজাল্টৰ সময়ত কি কৰিলোঁ, গুৰুদেৱ নাম ভকত গুলিমাই, এওঁলোকক মাতিলে নিৰামিষে হ'ব, সেইকাৰণে লোভৰ বশৱৰ্তী হৈ লাহেকৈ আমলৰীয়া হাঁহটোক ধন্যবাদটো দি দিলোঁ। গুৰুদেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ, সেইদিনা সেইটো হ'ল। তো এনেকুৱা নিয়মবোৰ তুমি ইয়াত লিখি নাথাকিবা। তুমি এটাই লিখা, কৃষ্ণ নাম জীৱৰ একমাত্ৰ তৰণৰ উপায়। যদি আশ্ৰয় কৰা তৰিবা, বোলে নাম ল'লে তৰিবা, নল'লে মৰিবা। এতিয়া মৰিব বিচাৰা নে তৰিব বিচাৰা, চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। আৰু সময়ো বৰ্তমান 11 বাজি গৈছে, গতিকে আমি যাবগৈ লাগিব। আকৌ জিৰণিৰো কথা আছে, ৰাতিপুৱা আকৌ 10 বজাৰ পৰা অনুষ্ঠানো আছে, আকৌ পৰহিলৈ অনুষ্ঠান আছে। গতিকে সবাৰো শ্ৰীচৰণত আমি ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে, আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগী আমি বিৰাম দিবলৈ আগবঢ়া হৈছে। কৃষ্ণ।
এৰাম শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। মহাভাগৱত শুনা হে সভাসদবৰ্গ, যিহেতু পুৰাণৰ সূৰ্য শাস্ত্ৰৰ মহান তত্ত্বটো শুনা। মহাভাগৱত শাস্ত্ৰৰ মহান তত্ত্ব শুনা, কিন্তু কেনেকৈ শুনিবা? ভাগৱতে ইয়াৰ উত্তৰটো প্ৰদান কৰিছে। হে ৰাম হুয়াই এক শৰণ যিজনে শুনোয়াক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। যদি এশৰণীয়া হৈ শুনা বিচৰা পদকেইটা পাবা, যদি এশৰণীয়া হৈ নুশুনা বিচৰাখিনি নোপোৱা। আপোনালোকৰ ইয়াত ডিমৌত যে বজাৰ এখন আছে, কি বজাৰ এখন? ৰাজমাই বজাৰ। তাত গৰু বিক্ৰী হয় নাই? হয়। ৰাজমাই বজাৰৰ পৰা বাপ এজনে, মৰাণৰ বাপ এজনে গৰু আনিবলৈ গ'ল। গৰু আনিবলৈ গ'তে আইগৰাকীয়ে কৈছে লগৰসকলক, ওচৰ চুবুৰীয়াক, বোলে আমাৰ বাপ আজি গৰু এহাল আনিবলৈ গৈছে। দদাই গৰু আনিবলৈ গৈছে, আজি চাব লাগিব গৰুহাল কেনেকুৱা আনে। সেই দদাই ৰাজমাই বজাৰৰ পৰা গৰুহাল কিনি আনোতেই অলপ দূৰ আহোঁতে দুজনমান বাপে ক'লে, হেৰি গৰুহাল বৰ ধুনীয়া লাগিছে, ৰংটোও ভাল লাগিছে, বোলে কিমান দাম ল'লে? বোলে ইমান। দদাই ক'লে আৰু দাম এটা কিবা, কিনি অনা দামটো। বোলে দামটোহে অলপ, এই দামটোহে অলপ বুলি কৈ পাছৰ খান নকলে। দদাই ভাবিছে দামটো বেছি হ'ল নে কম হ'ল। এতিয়া তেওঁ ভাবি ভাবি উত্তৰটো নাপায়। আহি থাকোঁতে অলপ দূৰ অহাৰ পিছত আকৌ ক'লে, ৩-৪জন মানে লগ পাই, বোলে গৰুহাল বৰ ধুনীয়া লাগিছে, বিকিবলৈ নিছিলে নে কিনিহে আনিছে? বোলে বোপাই কিনি আনিছোঁ। বোলে দাম ইমান পৰিলে? দামটোহে অলপ। প্ৰত্যেকজনে লগ পোৱা কেৱল তেনেধৰণে কোৱা দেখি দদাই ৰ'দে এনেধৰণে গৰুহাল খেদি খেদি আনি থাকোঁতে খং উঠি উঠি আহি আছে। বোলে দামটো বেছি হ'ল নে কম হ'ল? এতিয়া এটাইও নক'লে, কি হ'ব কি নহ'ব। খঙত অগ্নিশৰ্মা হৈ আহি যেতিয়া ঘৰ পালেহি, ঘৰতো ৩-৪জনমান বহিয়ে আছে নহয়, দদাই গৰু আনিব। এনেধৰণে বহি থকা কেইজনে দদাই বোলে কিমান পৰিলে? বোলে ইমান পৰিলে। দদাই দামটোহে। বোলে বেছি হ'ল নে কম হ'ল? দদাইটো খং উঠি আহিছে। বোলে যদি বেছি হৈছে বুলি প্ৰমাণ দিব পাৰা, গৰুহাল মই তোমালোকক দি দিম, যোৱা। তেওঁলোকেও ভাবিলে দদাই খং উঠি আহিছে, আমি এতিয়া যাওঁ বাৰু দিয়া, পাছত কালিলৈ আমি আকৌ আহিম, এই বুলি কৈ গোটেই কেইজন গুচি গ'ল। আয়ে যেনে তেনে বাপক বোলে হেৰি আহকচোন আহক, মই ভৰিকেইটা ধুৱাই দিওঁ, ইমান ৰ'দত ঘামি জামি আহিছে। এনেধৰণে আয়ে ফচুলাই মেলি বাপক লাহেকৈ ভৰি হাত ধুৱাই ভিতৰলৈ সোমোৱাই নি ভীমকল পিঠাগুড়িয়ে মিঠৈ এটা সানি ভালকৈ লাল চাহ এবাতি দিছে। আৰু তাৰপৰা লাহেকৈ মনটো ভাল লগা আয়ে কৈছে, হেৰি আপুনি তেওঁলোকক কেলৈ তেনেকৈ ক'লে? বোলে কি হ'ল? কাক তেনেকৈ ক'লোঁ? খং সম্পূৰ্ণ জামুৰাই নাই। বোলে সেই যে আহিছিলে গৰুহাল চাবলৈ, কি হ'ল? মই কি ক'লোঁ? বোলে নহয়, তেওঁলোকক যে ক'লে গৰুহালৰ যদি দামটো বেছি হয়, যদি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে গৰুহাল আপুনি দি দিম বুলি ক'লে। ইমান পইচা দি গৰুহাল কিনি আনিছে, দামটো বেছি হৈছে বুলি প্ৰমাণ দিব পাৰিলে গৰুহাল এনেই দি দিব। আমাৰ ধন কি গছত লাগিছে নেকি? আয়ে বাপক কৈছে, আৰু সেইকেইটা এনেও বৰ চোকা মানুহ, প্ৰমাণ দি দিবহি কালিলৈ আহি পানি গৰুহালৰ দাম এনেকৈ বেছি হৈছে বুলি, আপুনিতো দি দিব লাগিব। তেতিয়া দাই একদম মিচিককৈ হাঁহি এটা মাৰি কৈছে, বোলে হেৰা তুমি মোক অকৰা পাইছা। বোলে কি হ'লনো? ঐ বাপেৰেহেঁতে কি প্ৰমাণ দিয়ে দি থাকক, মই নাই বুজা বুলি ক'লেই হ'ল। বাপেৰেহেঁতে কালিলৈ ৰাতিপুৱা আহি দিনটো আহি যিমান বুজাই থাকক, মই নাই বুজা বুলি ক'লেই হ'ল। এতিয়া আমাৰো সমাজত সেইটো নিয়মেই চলি আছে। কিমান ভাগৱত পঢ়ি থাকক, কিমান ভাগৱতৰ কথা বুজি থাকক, কৈ থাকক, আমি
পৰম্পৰা কৰ্ম এৰিবলৈ নাই, আমি নাই বুজা বুলি ক'লেই হ'ল। এতিয়া সেইটোৱে চলি আছে আমাৰ সমাজত নিয়মটো, আমি নাই বুজা তাৰমানে, আৰু বুজাই থাকা আমি নাই বুজা। ৰাম জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য শুইবা এৰাই তু আস। আকৌ মনুষ্য জন্ম পাবানে নাই গেৰাণ্টি নাই, গতিকে জানি বুজি লৈ হৰি ভক্তি কৰিবলৈ তুমি পিঠি নিদিবা, কাৰণ মনুষ্য জন্মটো ইমানেই দুৰ্লভ। শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আত পৰে আন পুণ্য নাহিকে কলিত। কলিযুগত কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনত ইমানেই পুণ্য আছে, বাকী ক'তো সেই পুণ্য ওচৰো চাপিব নোৱাৰে। গোকুটি দানং গ্ৰহণেশ্বৰ কাশী মাগে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং। কৃষ্ণ বুলি ক'লে যিমান পুণ্যৰ গৰাকী হ'ব পাৰে, বাকী কোনো কৰ্মতে সিমান পুণ্যৰ গৰাকী হ'ব নোৱাৰে। সি দৰ্শন, গতিকে সেই পুণ্যৰ গৰাকী হ'ব পাৰে কেৱল মনুষ্য জন্মতহে, কাৰণ বিষয় সম্বন্ধ সমস্ত যোনিতে পায়। তুমি বিষয় ভোগ কৰিবলৈ চৰাই জন্ম হ'লেও পাবা, গছ গছনি জন্ম হ'লেও পাবা, কুকুৰ মেকুৰী জন্ম হ'লেও পাবা, কোনো কথা নাই, বিষয় সুখটো পাবাই। কিন্তু হৰি সেৱা একো স্থানে নাই, ক'তো নোপোৱা। শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। হৰিক সেৱা কৰা একমাত্ৰ পাত্ৰ হ'ল মনুষ্য জন্ম। মনুষ্য জন্ম আকৌ পাবানে নাপাবা গেৰাণ্টি নাই, আৰু ইমানেই মূল্যৱান মনুষ্য জন্মটো। শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত। লভি আছে জন্ম যিটো মনুষ্য জন্ম তোমালোকে পাই হৰি সেৱালে পিঠি দিছা, লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত। ব্ৰহ্মায়ো বিচাৰিছিল মনুষ্য জন্ম পাবলৈ, ব্ৰহ্মাইতো মনুষ্য জন্ম নাই পোৱা। গতিকে সৃষ্টিকৰ ব্ৰহ্মাই মনুষ্য জন্ম পাবলৈ ইচ্ছা কৰা মানে মনুষ্য জন্মটোৰ কিমান মূল্যৱান এই দৰ্শনটো গুৰুজনে আমাক শাস্ত্ৰসন্মতে বুজাব বিচাৰিছে। আৰু ইমান মূল্যৱান এক মনুষ্য শৰীৰ আমি আত্মাবিলাকে লাভ কৰাৰ পাছতো যদি সেই পৰমাত্মা পিতৃ কৃষ্ণ তত্ত্বৰ চৰণ সেৱাৰ পালে পিঠি দি ৩৩ কোটি অন্য দেৱতাৰ চৰণহে চিন্তা কৰোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয়জন নাই। সেইকাৰণে গুৰুজনাই কৈছে সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। ও ৰাম সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম